একমাহ লাগাতাৰ বন্ধ থকাৰ পিছত আমাৰ বেকাৰীৰ বস্তুবিলাক একেবাৰে শেষ হৈছে, খালী খালী লাগি আছে, মানে বেকাৰী বুলি গমেই পোৱা যোৱা নাই। আমাৰ ডেইলি যিখিনি পেটিছ পপ এইখিনি বনাওঁ এইখিনিয়ে থাকে, বাকী আমাৰ ৰিটেইলৰ মাল চিপছ হওক বা ভুজিয়া বিস্কুট চকলেট আইচক্ৰীম এইবিলাক চব একেবাৰে খালী হৈ আছে, সেইকাৰণে দোকানখন ভাল লগা নাই। অহাকালি যিহেতু ইলেকশ্যন আছে, তাতে অলপমান বেচা কিনা হোৱাৰ চান্স আছে, সেইকাৰণে যাই পেলাই চিপছ আৰু বেলেগ বেলেগ বস্তু আনি ভৰাই থৈ দিওঁ, দেখাত অলপমান ভাল লাগিব। আৰু এনেও বস্তু আনিব লগা হ'লেই হয়, কাৰণ বেচা কিনাও কম হৈ আছে বস্তু নাই কাৰণে। তো আমি সেইকাৰণে এখন পিলপিলি ভাড়া কৰিছোঁ। তেখেতক ক'লোঁ কিমান ল'ব, তেখেতে ভাল দামে ক'লে, যে পিছত ভাবিলোঁ যে না উইন উইন চিটুৱেশ্যন দুফালে। পিছত পিলপিলিখন লৈ খাৰুপেটীয়ালৈ গ'লোঁ। খাৰুপেটীয়াৰ পৰা প্ৰথমতে বিকাজিৰ চিপছখিনি আনিলোঁ, চিপছ আৰু জেম জেলি চচ এইখিনি আনিলোঁ। তাৰ পৰা অনাৰ পিছত আমি চকলেট কেইটামান আনিলোঁ বেলেগ বেলেগ সৰু সুৰা, আনি পেলাই আমাৰ বেকাৰীত দি গ'ল। মই আৰু আব্বা লগত গৈছিলোঁ আৰু আহোঁতেও লগত আহিছোঁ ই ৰিক্সাখনত। এইটো অনাৰ পিছত সেইখিনি মালখিনি ভালদৰে সজাওঁতেও টাইম লাগিল। চিপছখিনি সেই যিটো ষ্টেণ্ড দিয়া আছে কোম্পানীৰ পৰা, তাতে সজালোঁ 20 টকীয়া চিপছখিনি। বাকী আইচক্ৰীমখিনি অট'মেটিকেলি নহয়, অৰ্ডাৰ দিছিলোঁ মঙলদৈৰ পৰাই লৈ আহিছে বেলেগ গাড়ী দি খান্দে। তাৰপিছত তাতে হ'ল 5,000 মানৰ মাল দি গৈছে। তাৰপিছত আইচক্ৰীমখিনি ইয়াতে ভৰালোঁ, আৰু মই মিলি পেলাই চিপছখিনি ঠিক কৰিলোঁ। বাকী থাকিল ঠাণ্ডা ক'ল্ড ড্ৰিংক আৰু বিস্কুটখিনি, যিটো ৰেগত থ'ব লাগিব। তো সেইখিনি বাকী থাকি গ'ল। বিস্কুটখিনি ৰাতিলৈকে আনিম আৰু ঠাণ্ডাখিনি যদি টাইম পাওঁ আনিম, নহ'লে অহাকালি ৰাতিপুৱাই লৈ আহিব লাগিব। অহাকালি যিহেতু ইলেকশ্যন দোকান বন্ধ থাকিব পাৰে, সেইকাৰণে ৰাতিপুৱাই যাই পেলাই আনিব লাগিব। তো আজিৰ কাৰণে এইখিনি, থেংক ইউ ছ' মাছ।